আসসালামু আলাইকুম, নমস্কাৰ। আজিৰ এই শুভক্ষণত আমাৰ বিলাসী কৰাৰ কাৰণে এটা গৌৰৱ যে সকলোৰে মনত এটা আশা আৰু হেঁপাহ থাকে। সেইটো আজি আমাৰ নজুমুদ্দিন আৰু ৰাবিয়া ষ্টুডিঅ'ৰ এই দুইজন ব্যক্তিৰ উদ্যোগত সৰুৰে পৰা সিহঁতে সংগ্ৰাম কৰি আহিছে সংগীত জগতত। এজন যদিও বাদক আৰু এজনী গায়িকা, তেখেতে একেবাৰে ভিতৰুৱা অঞ্চল বাহিৰচোৱাপাতাৰ পৰা এই সৰুৰ পৰা তেখেতে সংগীতৰ লগত বহুত চেলেঞ্জৰ মুখামুখি হয় আজি ইমান দূৰলৈ আহিছে। তেখেতে আজি হয়তো এখন ষ্টুডিঅ' কৰাৰ কাৰণে উদ্যম লৈছে। সেই ষ্টুডিঅ'খনৰ নাম হ'ল আফৰিন ষ্টুডিঅ'। এই আফৰিন ষ্টুডিঅ'ৰ শুভক্ষণত দ্বাৰ মুকলি কৰাৰ কাৰণে আমাৰ মাজত বিভিন্ন অঞ্চলৰ পৰা গায়ক, গায়িকা, ঠিকাদাৰ, সমাজসেৱক, দেৱানী, এক্টৰ, ইউটিউবাৰ বহুতেই আহিছে। আমাৰ মাজত বিশেষকৈ কপিলেশ চৰকাৰ সকলে পৰিচিত, আমাৰ মাজত বিশিষ্ট সমাজসেৱক মুছলিমউদ্দিন, আমাৰ মাজত আছে আব্দুল জব্বাৰ সকলোৰে পৰিচিত, আমাৰ মাজত আছে আমাৰ তাৱৈ দেৱানী, আমাৰ মনোৱাৰ হুছেইন, আমাৰ হুদুৰ ভৌৰাগুৰিৰ পৰা আমাৰ তাৱৈ আব্দুল সত্তাৰ, আমাৰ শাহ আলম ভাই, আমাৰ সোণামুখীৰ পৰা আৰু দুই এজন বন্ধু আহিছে, আমাৰ বাগিন নুৰ আলম, সকলো ইয়াৰ হয়তো অতিথি হিচাপত আহিছে। আমি প্ৰথমে দ্বাৰ মুকলি কৰাৰ কাৰণে আমি ৩-৪জনমান হয়তো ইয়াত আমাৰ কপিলেশ চৰকাৰৰ লগত আমাৰ বিশিষ্ট সমাজসেৱক মুছলিমউদ্দিন, আব্দুল জব্বাৰ, আমাৰ সিদ্দিক হোসেন তাৱৈক আমি দ্বাৰ মুকলি কৰাৰ কাৰণে লগতে মই সহযোগিতা কৰিম। সবাই ধরেন, হ্যাঁ সবাই একটু হেল্প করলেন। হাতে তাহলে এইটো হ'ল নজিমুদ্দিনৰ নতুন যিটো মিউজিচিয়ান বনাব, তেখেতে ভাল এটা এইটো কি কয় এইটো কি কয় আৰু লগতে এইটো কি কয় মনিটৰ বক্স আৰু সেইটো লেপটপ।